নতুনলি আহিছোঁ আজি অন্য এটা ভিডিঅ' লৈ। আজি আমি বৰ্তমান আছোঁ এতিয়া গোৱালপাৰাৰ পৰা ওলাইছোঁ। এতিয়া আমি গৈ আছোঁ সৰলপাৰা হ'ল আপোনাৰ চিৰাং ডিষ্ট্ৰিক্টত হয়। এইটো ইণ্ডো ভূটান বৰ্ডাৰত হয়। ইণ্ডিয়া আৰু ভূটানৰ যিটো বৰ্ডাৰ আছে সেই তাৰে ওচৰে পাজৰে ধুনীয়া চিন আছে, চাইড চিন আছে, কিবা নিজৰা টাইপ নদী আছে। তো তাতে যাম আৰু আমি চেষ্টা কৰিম তাৰ পৰা আমি ভূটানলৈকে যাম। তো বৰ্তমান আমি আছোঁ শ'লমাৰী পাৰ কৰি পেলাই গৈ আছোঁ চিধা যোগীঘোপা ৰাস্তাত গৈ আছোঁ। অলপ পিছত যোগীঘোপা পাম। যোগীঘোপা পোৱাৰ আগত আমি পাম নৰনাৰায়ণ সেতু, যিটো আমাৰ ইয়াত লোকেল লেংগুৱেজত পঞ্চৰত্ন ব্ৰিজ বুলিয়ে জনাজাত। আৰু আপোনালোকে দেখা পাইছে এতিয়া বাজিছে ৰাতিপুৱা 5:44 আৰু অলমষ্ট পূৰা ফগি হয়। কাভাৰেজ ভিজিবিলিটি বহুতেই কম, 0 ভিজিবিলিটি বুলি নকওঁ, 10-20 মান হ'ব ভিজিবিলিটি। চ' এনে জাৰ্ণিটো গৈ ইনজয় লাগিছে, কিন্তু তাৰ লগত ৰিস্কো আছে অকণমান কুঁৱলী পৰি থকাৰ কাৰণে। চ' আমাৰ লগত লাগি থাকক, চাওক আপোনালোকে আমি ক'ত ক'ত যাওঁ, ফুৰোঁ, কি কৰোঁ। লেটছ ইনজয় দিম। এয়া আমি পালোঁ টোল গেট। এইখন চাগে এতিয়ালৈকে অপেনিং হোৱা নাই। নেশ্যনেল হাইৱেজ এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেড, এতিয়ালৈকে অপেনিং হোৱা নাই আৰু ভেৰি চুন এইটো আৰম্ভ কৰিব যেন পাইছোঁ। তো আমি নৰনাৰায়ণ সেতু পালোহি। এখন ছাইডত আপোনালোকে দেখা পাইছেনে নাই, বাছ ট্ৰাকখন আহি গ'ল। সেইখন নতুনকৈ বনাই আছে নৰনাৰায়ণ সেতু। যিখন আছে সেইখনো ধুনীয়াই হয়। ইয়াৰ পৰা নৰনাৰায়ণ সেতু আৰম্ভ। ইয়াত আমাৰ আৰক্ষী মামাহঁত ৰখি আছে, ইহঁতৰ ডিউটি কৰি আছে, আমাক নৰখাই চাগে। এতিয়া নাইট ডিউটি মাৰিলে এতিয়া ঘৰত যাব, গৈ পেলাই খাই বৈ শুব আৰু। তো এয়া নৰনাৰায়ণ সেতুৰ আৰম্ভণি। এইখিনি অপেন হয় অলপ আগৰ পৰা। তাত এলুমিনিয়ামেদি ফ্ৰেম বনোৱা আছে, সেইখিনি দেখা পাব আপোনালোকে। এইটো নতুনকে চাইডত দেখা পাইছে আপোনালোকে, এইটো নতুন ব্ৰিজ। মেইন ব্ৰিজৰ ষ্ট্ৰাকচাৰখন ইয়াৰ পৰাই আৰম্ভ। চাইডত নতুন ব্ৰিজৰ কনষ্ট্ৰাকশ্যন চলি আছে। এইটো নৰনাৰায়ণ সেতু, চাওক বহুত পুৰণি ব্ৰিজ হয়, বহুত ধুনীয়াকে ৰাখিছে এতিয়াও। এনেকা ব্ৰিজ হাওৰাতো আছে, কিন্তু হাওৰাৰ কনচেপ্টটো বেলেগ, ইয়াৰ কনচেপ্টটো বেলেগ, কিন্তু ষ্ট্ৰাকচাৰ যিটো ফ্ৰেমৱৰ্কটো আছে সেইটো অলমষ্ট ছেম। এখন ব্ৰিজে লিংক কৰে আপোনাৰ বহুত কেইটামান ষ্টেট অসমৰ লগত। যেনেকুৱা ফাৰ্ষ্ট আমি পাম ৱেষ্ট বেংগল হওক, ইফালে ছিকিম হওক, দাৰ্জিলিঙতো আল্টিমেটলি ৱেষ্ট বেংগলতে আহে। আমি গোটেইখিনি ইফালৰ পৰা কানেক্ট কৰিব পাৰোঁ। বিহাৰ যাব পাৰে, এইফালেদি ঘূৰাই পৰাই আপুনি বিচাৰে আপোনালোকে চাউথ ইণ্ডিয়া যাম, দিল্লী যাম, চবতে যাব পাৰিব বাই ৰোড গাড়ী লৈ। ব্ৰিজখনৰ পাছতে আমি পাম যোগীঘোপা। এখন আৰু এটা কথা মই ক'বলৈ পাহৰিছোঁ, এখন ব্ৰিজ হ'ল বহুত পুৰণি ৰেল কাম ৰোড ব্ৰিজ। মানে ওপৰেদি আমি গৈ আছোঁ, ৰোড হয়, ইয়াৰ তলত ৰেল যায়, ট্ৰেইন। বহুত পুৰণি ব্ৰিজ হয় এখন। পুৰণি কনচেপ্ট হ'লেও তেতিয়াও আপডেটেড কনচেপ্টে আছিলে। আগতে মানে কি কৰে, ৰেলৰ কাৰণে বেলেগ ব্ৰিজ থাকে, গাড়ীৰ কাৰণে বেলেগ থাকে, কিন্তু আজিকালি ৰেল আৰু গাড়ীৰ কাৰণে একেখন ব্ৰিজতে ডেকাৰ টাইপ বনাই দিছে। ওপৰত গাড়ী যায়, তলেদি ট্ৰেইন যায়। এখন ব্ৰিজ অলমষ্ট 2.8 কিলোমিটাৰ হয়।
সৰি মাই মিষ্টেক, এখন ব্ৰিজ অলমষ্ট 2.2 কিলোমিটাৰ হয়। আৰু এয়া আমি ব্ৰিজৰ অন্তিম সীমাত আহি পালোহি আৰু ভিজিবিলিটি অলমষ্ট নাই বুলিয়ে ক'ব পাৰি। কিমান 10-20 ফিটমান হ'ব, 20 ইয়াৰ্ছ। আমি নৰনাৰায়ণ সেতু পাৰ কৰিলোঁ। জাষ্ট ইয়াত এটা ঘাটাক কৰিব আৰু ব্ৰিজৰ পৰা আমি নামি ৰাস্তাত আহিলোঁ। তো চাই থাকক ভিডিঅ'টো, নেক্সট লগ পাম। যিখিনি জেগাত আছোঁ এইখিনি জেগা হ'ল যোগীঘোপা। কুঁৱলী পৰি থকাৰ কাৰণে হয়তো আপোনালোকে একো দেখা নাই। এয়াই যোগীঘোপা আৰু যোগীঘোপাৰ পিছত আহিব কাবাইতাৰী। এয়া আমি যোগীঘোপাৰ পিছত পালোঁ কাবাইতাৰী বজাৰ। তো এয়া কাবাইতাৰী টাউন হয়। এতিয়ালৈকে একো দোকানপাট খোলা নাই। কাবাইতাৰী এটা বস্তুৰ কাৰণে বিখ্যাত হ'ল, মানে এটা সময়ত ইয়াত যিবোৰ কয়লা আছে আমাৰ ইয়াৰ পৰা ওচৰত হয় অকল নাঙলৰ পৰাই যোগীঘোপা, এখন যোগীঘোপা হস্পিটেল, নাৰ্ছিং হোম, প্ৰাইভেট নাৰ্ছিং হোম, আৰু এখন স্কুলো আছে ইয়াত। সেই স্কুলৰ কাৰণেও বিখ্যাত। আৰু ফাৰ্ষ্ট যিখন বস্তুৰ কাৰণে বিখ্যাত হয় সেইটো হ'ল এটা সময়ত ইয়াত কয়লা ষ্ট'ৰ কৰিছিলে আৰু ইয়াৰ পৰা ছাপ্লাই কৰিছিলে। তো তেতিয়াৰ পৰাই এই কাবাইতাৰীৰ নামটো তেনেকৈ বিখ্যাত হয়। বাকী তেনেকৈ একো ফেমাছ একো নাই ইয়াত। কিন্তু টাউনখন গোটেইখিনি টাউনটোৱে ৰাস্তাৰ ওপৰতে, একদম ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে হয়। এয়াই আৰু কাবাইতাৰী। এইফালে দোকান মাজত নেশ্যনেল হাইৱে, কাবাইতাৰী। ইয়াত এখন স্কুল আছে, এইখনে চাগে স্কুলখন, মেৰিজ পাব্লিক স্কুল। এই স্কুলখন ভাল হয় পঢ়া শুনা বুলি শুনিছোঁ। আমাৰ তাৰ পৰা বহুত ল'ৰা ছোৱালী ইয়াত পঢ়িছে। এতিয়া বাজিছে 6:03 আৰু নিশ্চয় আপোনালোকে দেখা পাইছে, কেমেৰাত চাগে ইমান ভালকৈ দেখিছে নে নাই নাজানো, কিন্তু খুব সম্ভৱ দেখিছে। মোৰ এটা যিটো আইডিয়া লগাইছোঁ মই, কিমান কুঁৱলী পৰি আছে, নিয়ৰ পৰি আছে। চাওক এইটো চাইডে চাওক, অকল ইয়াৰ পৰা 10 ফুটমান দূৰৰ পৰা অকল বগা আৰু বগা। এয়া ৰেল ক্ৰচিং। মই আগতে ইয়াৰ পৰা অলপ 150 কিলোমিটাৰমান দূৰত হালাকুৰা বুলি জেগা এটা আছে, তাতে এখন CSTত মই চাকৰি কৰিছিলোঁ। সেইটো সময়ত মই বহুতবাৰ এইখন ৰাস্তাতে আপ ডাউন কৰিছোঁ। তাত মাজে সময়ত মই দেখা পাইছোঁ ইয়াত বহুত লোকেল মাছ বিক্ৰী কৰে এই ৰাস্তাৰ কিনাৰে এইখিনি চাইডত। তো আজি নাই, কিয়নো ৰাতিপুৱা 6টা বজাত ইমান ঠাণ্ডাত কোনো মাছ বেচিবলৈ নাহে বাৰু। নেক্সট আমি যদি উভতি আহোঁতে যদি দেখা পাওঁ, তেতিয়া আপোনালোকক দেখাম মাছ কেনেকৈ বিক্ৰী কৰে, কি ধৰণৰ মাছ পায়, আৰু নিশ্চয় আমিও মাছ কিনিম। ইয়াৰ পৰা 4 লেন আৰম্ভণি। এতিয়া আৰু ইমান গাড়ী চলোৱা কষ্টকৰ নহয়। 4 লেনত গাড়ী চলাই ভাল লাগে, আৰাম লাগে। কিন্তু আৰু এটা কথা আছে, 4 লেনত ড্ৰাইভাৰবোৰে চলাই অকণমান বৰো হয়, কাৰণ ৰাস্তা ঠিক থাকে, ভাল থাকে, একেৰাহে ছেম স্পীড কনষ্টেণ্ট মেইনটেইন কৰি যাব লগা হয়। ইহঁত যাতে বৰ নহয়, সেইটো কাৰণে আপোনালোকৰ লগত নিশ্চয় কিবা, যদি আপোনালোকে গুটকা খাই গুটকা আনিব, নহ'লে কি ড্ৰাইভাৰৰ লগত অনবৰত কথা পাতি যাব, নহ'লে नजर हटी दुर्घटना घटी हो सकती है। আমি পালো নৰ্থ শালমাৰা। ইফালে DP মেমৰিয়েল হায়াৰ ছেকেণ্ডেৰী নৰ্থ শালমাৰা, ইফালে নৰ্থ শালমাৰা পুলিচ চকী আউটপোষ্ট।
আমাৰ ফালে আছে সাউথ শালমাৰা, ইফালে নৰ্থ শালমাৰা, ইমানে আৰু। ৰাইট হা, চ' আমি এতিয়া চিধা যদি যাওঁ তো ধুবুৰী কোচবিহাৰ এইবোৰ যাব পাৰিম, কিন্তু আমি যাম ইয়াৰ পৰা ৰাইট ছাইড টুৱাৰ্ডছ বঙাইগাঁও। চ' নেক্সট মষ্ট প্ৰবেবলি বঙাইগাঁও পোৱাৰ আগত অভয়পুৰীৰ পৰা আকৌ আমি ৰাইট টাৰ্ণ ল'ম টুৱাৰ্ডছ সৰলপাৰা। এখন বঙাইগাঁও টাউন চাগে, খুব সম্ভৱ আমি মেইন টাউনত নোসোমাওঁ। তাৰ আগতে আমি লেফ্ট এটা, মোৰ একচুৱেলি গুগল মেপত দেখাই আছে কিবা লেফ্ট টাৰ্ণ ল'ব লাগিব। জেগাডোখৰ কিবা AOC ৰোড বুলি কোৱা আছে। চ' আমি অলপ দেৰি পিছত AOC ৰোডৰ পৰা লেফ্ট টাৰ্ণ ল'ম। नाम क्या है? तो এখন ফ্লাইওভার হয়, বীর চিলারায় ফ্লাইওভার। বীর চিলারায় ক্লক টাৱাৰ বনি আছে ইয়াত। এইটো নামটো মই নাজানো, মই নামকৰণ কৰিলোঁ দেই, বীৰ চিলাৰায় ক্লক টাৱাৰ। বঙাইগাঁৱৰ পৰা ওলালোহি। অফিচ অফ দ্য চিনিয়ৰ ছেকশ্যন ইঞ্জিনিয়াৰ নৰ্থ ফ্ৰণ্ট ৰেলৱে। আমি এতিয়া বঙাইগাঁৱৰ পৰা ওলাই নেশ্যনেল হাইৱে 27ত উঠিলোঁ। ইয়াৰ পৰা লেফ্ট টাৰ্ণ লৈছোঁ আমি। গুৱাহাটীৰ নিচিনাই লাগিছে অকণমান দেখাত, এই ফ্লাইঅভাৰবোৰৰ কাৰণে। একচুৱেলি এনেকুৱা লাগিছে গুৱাহাটী লখৰা ছাইডত আছোঁ। এইটো হ'ল বঙাইগাঁও ৰিফাইনাৰী টাউনশ্বিপ। এইখন উপেন্দ্ৰনাথ ব্ৰহ্মা জুনিয়ৰ কলেজ, কাজলগাঁও, চিৰাং, BTAD অসম। আমি BTADত আছোঁ। তো ইয়াতে আমি ৰখিছোঁ, অকণমান জলপান কৰিম, কাৰণ আৰু ভালেখিনি ৰাস্তা যাব আছে, অলমষ্ট এৰাউণ্ড আৰু 70 কিলোমিটাৰমান যাম। আমি ঘৰৰ পৰাই কিছুমান জলপান বনাই লৈ আহিছোঁ। আমি এতিয়া জলপান গ্ৰহণ কৰিম। এয়া কিছুমান পেকেট ফুড আমি কালি কিনি থৈ দিছিলোঁ। ই বিজয়, মোৰ ফ্ৰেণ্ড।
এইজনী মোৰ গৃহিণী লাজ কৰিছে তাই ধুনীয়া মুখখন দেখাবলৈ আৰু এইটো মোৰ কলিজাত টুকুৰা তাই এতিয়াও টোপনি মাৰি আছে ড্ৰাই ফ্ৰুটছো আছে এয়া দিনটো আৰম্ভণি কৰিম আৰবৰ পৰা ইম্পৰ্ট কৰি অনা ড্ৰাই খাজুৰ ডেটছ জলপান খোৱা হ'ল জলপান খাই আকৌ আমি ৰওনা দিলোঁ ইয়াৰ পৰা এতিয়া ইয়াৰ পৰা অলমষ্ট আৰু 70 কিলোমিটাৰমান আছে সৰলপাৰা পিকনিক স্পট তাত গৈ কিনে আমি ডিচাইড কৰিম ভূটান যাম নে নাই ভূটান যাবলৈ ঢেৰ কিবা কিবি প্ৰচিডিউৰ্ছ আছে কিবা ইমিগ্ৰেশ্যন কৰিব লাগে সেইখিনিৰ কাৰণে কিবা কিবি ডকুমেণ্টছ লাগে যিমানখিনি আছিলে ডকুমেণ্টছ চব লৈ আহিছোঁ যদি চব ঠিক ঠাক থাকে হয়তো ভূটান সোমাব পাৰোঁ চ' ইয়াৰ পৰা ভূটান 41 কিলোমিটাৰ তো আমি চব কিমান ওচৰত আছোঁ ভূটানৰ এটা ইণ্টাৰনেশ্যনেল জাৰ্ণি কৰিব গৈ আছোঁ নগেৰে কিবা এইটো সৰলপাৰা তো এয়া সৰলপাৰাৰ ৰাস্তা সৰলপাৰা ইয়াৰ পৰা আৰু 1.5 ঘণ্টাৰ ৰাস্তা 38 কিলোমিটাৰ দেখাই আছে মানুহ সুধি লওঁ দাদা সৰলপাৰা চিধা যাব পাৰি না ভূটান এইটো দিয়ে যাব পাৰিম না দিয়ক ধন্যবাদ ওৰাং ৰেঞ্জ ফৰেষ্ট অফিচ চ' সৰলপাৰাৰ ৰাস্তাত সোমাই এয়া ইক'লজিকেল টাস্ক ফ'ৰ্চ এইটো বেটেলিয়ান হয় 135 ইনফেণ্ট্ৰি বেটেলিয়ান চ' এয়া আমি সৰলপাৰা টাৰ্ণিংটো লৈ পেলাই আহিলোঁ ভালেখিনি 1.5 কিলোমিটাৰ মানুহ আহিলোঁ কিন্তু গোটেইখিনি ৰাস্তা অৱস্থা বহুতেই বেয়া আপোনালোকে আহিলে ট্ৰাক গাড়ী লৈ আহিব তেতিয়া ইমান জাৰ্কিং নহয় লৈ আহিব ইয়াত মানে স্পীড ল'ব পৰা নাই গাড়ী গিয়াৰ 2 মেক্সিমাম 3তো লগাব পৰা নাই স্পীড 14-15 এনেকৈ আমি গৈ আছোঁ কাৰণ ৰাস্তা বিশেষ এটা খাচ নহয় চ' সেইকাৰণে গুগল মেপত দেখাই আছে 35 কিলোমিটাৰ কিন্তু টাইম দেখাই আছে 1.5 ঘণ্টা সেইটো কাৰণে চ' ৰাইজ ইয়াৰ দেখিছে গেটখন ৱেলকাম টু উল্টাপানী মিনছ সৰলপাৰা তো এয়া সৰলপাৰাৰ গেট আমি গেটখনেদি সোমাম এতিয়া ইয়াত চাগে পুলিচ কৰ্মী ৰাস্তাত পানী মাৰি আছে যাতে ধূলি বালি বেছি নহয় ভাল কাম কৰি আছে সৰলপাৰা অসমতে পৰে একচুৱেলি ফৰেষ্ট অফিচ হয় এখন ডিগলি ফৰেষ্ট বিট তো গোটেই ফৰেষ্ট এৰিয়া হয় ইয়াৰ পৰা কিন্তু ৰাস্তা ঘাট বেয়া ৰাস্তা ঘাট অকণমান ভাল হোৱা হ'লে ভাল আছিলে মানে গোটেই ফৰেষ্ট এৰিয়া সাৱধান থাকিব ইয়াত যি টি ওলাই যাব পাৰে যেতিয়া
ভাইটি এই সৰলপাৰা কোনখিনিত হয় সেইটোৱে নেকি এই কিবা স্পট কিবা এটা আছে না ইয়াতে আৰু ভূটান কি এইফালেদি যাব পাৰি নেকি চিধা যাব লাগিব না দিয়া ধন্যবাদ আমি এতিয়া লেফ্ট সাইডত যাম সো আমি লেফ্ট টাৰ্ণটো লৈ এতিয়া এই ভিতৰীয়া ৰাস্তাটো দি গৈ আছোঁ পিকনিক স্পট অলপ পিছতে পাম ইয়াৰ পৰা প্ৰায় আৰু 4 কিলোমিটাৰমান দূৰত পিকনিক স্পটটো উপস্থিত আমিতো পিকনিক খাব অহা নাই জাষ্ট স্পটটো চাবহে আহিছোঁ তো তাত আমি বহুত ওখ ওখ পাহাৰ দেখা পাইছোঁ হয়তো আপোনালোকে দেখা নাই কেমেৰাত এইখিনি হিমালয় ৰেঞ্জেছবোৰ হয় একচুৱেলি তাৰে ইপিনে চাইনা ভূটান তো ইপিনে এইফালে আছে পাহাৰকেইটাৰ পিছফালে চাইনা ডন বস্কো স্কুল সৰলপাৰা তো ইমান ভিতৰতো স্কুল আছে তাকো ডন বস্কো ধুনীয়া স্কুল হয় হোটেল এণ্ড ৰেষ্টুৰেণ্ট বিবেক হোটেল এণ্ড ৰেষ্টুৰেণ্ট এইফালে আছে চামলিং ৰেষ্টুৰেণ্ট বৰ্তমান বন্ধ আছে আকৌ যিহেতু বৰ্ডাৰ এৰিয়া চ' ইয়াত অলপ পিছে পিছে আমি আৰ্মি BSF ৰিজাৰ্ভ এইবোৰ দেখা পাওঁ বেটেলিয়ন ৰিজাৰ্ভ তো সশস্ত্ৰ সীমা বল 6 PN SSB ৰাণীগুলি এখন এটা সৰলপাৰা বজাৰ ইয়াত লিখা আছে সৰলপাৰা পিকনিক স্পটটো কোনফালে বাৰু ধৰিব পৰা নাই সৰলপাৰা বজাৰখন এইখনেই হয় ভাবিছিলোঁ দোকান চোকান একো নাথাকিব কিন্তু মোৰ এক্সপেক্টেশ্যনতকৈ বেছিয়ে আছে লেফ্ট ইয়াৰ পৰা চৰি ৰাইট ল'ব লাগিব সৰলপাৰা পিকনিক স্পটটো এইটো চাইডে ন থেংক ইউ নেপালী হয় কিন্তু সৰলপাৰা বজাৰৰ পৰা ৰাইট টাৰ্ণ লৈ পেলাই এতিয়া আমি পিকনিক স্পটৰ পিনে গৈ আছোঁ ইমান এইটো আগফালে দেখিছে গাড়ীখন অলপ স্পীডত যায় ওচৰত লৈ যায় এইখন ভূটানৰ গাড়ী দেখা পাইছে নিশ্চয় ৰাইজ চাওক ভূটানৰ গাড়ী BP 16417 তাৰমানে আমি একদম ভূটানৰ ওচৰতে আছোঁ অলপ এটা ডিফাৰেঞ্চিয়েট ঘৰ ভিলেজখন ধুনীয়া হয় ইয়াত অলপ চাওক কি ধুনীয়া ড্ৰেইন কিন্তু পানীটো চাওক ৰাইজ কিমান জিলিকি একদম তলতলীয়া পানী একদম যাক কয় তলতলীয়া ভূটান বৰ্ডাৰ যিহেতু সেইকাৰণে যদিও অসম হয় ইণ্ডিয়া হয় কালচাৰটো ভূটানিজ কালচাৰে হয় ইয়াত ৰিলিজিয়নটো মেক্সিমাম বুদ্ধিষ্ট মানুহবোৰ বেছি ইয়াত এইটো কিবা বুদ্ধিজিমৰ মনেষ্টি হ'ব লাগে শ্ল' কৰিবি অলপ মানুহৰ ঘৰ এইটো টিপিটাকা চেণ্টিং প্ৰগ্ৰাম জিয়াং চুপ চৈলং গুম্বা মনষ্টেৰী আমি ৰিটাৰ্ণ আহোঁতে এইখনত সোমাই আমি অলপ চাইছে একদম ৰাইজ অসমত আছোঁ কিন্তু এনেকুৱা এটা ফিলিং ইয়াত সোমাই মানে ভূটান ফিলিং এটা আহিছে দোকানো আছে ইয়াত আলু পিঁয়াজ বিলাহী চব পাব চিপছ গুগল পে' নাই চাগে অকল আহোঁতে কেছ লৈ আহিব আমি কেছ লৈ অহা নাই এইটো আমাৰ এটা জনা মূৰ্খামি কৰিলোঁ ইয়াত অলপ চুল' কৰিবি এইটো বেলেগ ইয়াত গণেশ্যাম নম মানে গণেশ মন্দিৰ
অকল ইয়াত বুদ্ধিজিম নহয়, হিন্দুজিমো আছে। মানে হিন্দু আৰু বুদ্ধ ধৰ্ম, দুই ধৰ্মৰ মানুহ ইয়াত বসবাস কৰে। গাড়ী যায় না আচ্ছা ঠিক আছে পিকনিক স্পটটো কোনটো হয় आगे से राइट में। राइट में है। टेंकी है हाँ हम छोड़ के आया था वो टेंकी। আমি একচুৱেলি ৰাস্তা পাৰ হৈ গুচি গৈছিলোঁ, আকৌ ৰিটাৰ্ণ আহিলোঁ। আহি এতিয়া ৰাইট টাৰ্ণ লৈছোঁ। আহিলে এইটো পানীৰ টেংকিটো মনত ৰাখিব। এই পানীৰ টেংকিৰ লগতে যিখন ৰাস্তা, সেইখন ৰাস্তা দি সোমাই যাব লাগে পিকনিক স্পটলৈ। প্ৰায় চাওক ৱেলকাম বুলি লিখা আছে। এতিয়া পিকনিক স্পটটো এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই চাগে ভালকে। ইয়াৰ চাগে এণ্ট্ৰি ফিজ ল'ব। এণ্ট্ৰি ফিজ কিমানকে? 200কে পাৰ হেড। 100কে আছিল বোলে। हाँ गाड़ी का चाहिए ओ गाड़ी का चाहिए सिर्फ 200। जीपे होगा ना? कैश मतलब हम कम कैरी किया है। आप अगर ले सकते हैं तो जीपे लीजिए। फिर उधर जाना पड़ेगा ना, उधर बाहर और ऑनलाइन में चलेगा। वहाँ ऑनलाइन चलता है? ठीक है, चेंज नहीं है। সৰলপাৰা পিকনিক স্পটৰ কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছে, এইবোৰ পঢ়ি ল'ব কাৰণে। नो बातें চ' ৰাইজ আমি আহি পালোঁ সৰলপাৰা। এয়া দেখা পাইছে আই লাভ সৰলপাৰা বুলি বনাই থৈ দিছে। তো ইয়াত হাগা মুটাৰ ব্যৱস্থা আছে, অলপ লেতেৰা হ'লেও ইন কেছ অফ এনি ইমাৰ্জেঞ্চি এটলিষ্ট থাকিব পাৰিব আৰু। ছাগল হাগি থৈ দিছে ভিতৰত। তাৰপিছত এই যে হোটেল আছে, হিমলি হোটেল। চাওঁতা কি খাব লাগে বা মজা। তো পিকনিক এতিয়ালৈকে লেট্ৰিন বাথৰুম আছে। ইফালে ধুনীয়া লেট্ৰিন বাথৰুম আছে দেই, হয়তো পেইড হ'ব পাৰে, যি নহওক। এইফালেও লেট্ৰিন বাথৰুমৰ ব্যৱস্থা কৰি আছে। একদম হাগা মুটাৰ চিন্তা নকৰিব আপোনালোকে, বিন্দাছ ঘৰৰ পৰা যদি নাহাগিও আহে চিন্তা নাই, ইয়াত আহি হাগিব পাৰিব। দোকান এগাল আছে কিন্তু ইয়াত, এই যে বমজান্স ফাষ্ট ফুড, মায়া হোটেল এণ্ড ৰেষ্টুৰেণ্ট, সৰলপাৰা পিকনিক স্পট। চাওক পানী চাওক কিমান তিলদিলা, একদম চিকচিকা পানী জিলিকি আছে। ইট ডাজন্ট মিন ডেট এইটো জাম্পছ ফ্ৰী হ'ব পানী। ইয়াৰ পানীটো যদি খাব বিচাৰে তেতিয়াহ'লে অবভিয়াছলি বইল কৰি খাব। ইয়াত আৰু এটা পিকনিক চলি আছে, তো পিকনিক ইয়াতে পাৰ্টিচিপেট কৰি, কিন্তু ইয়াৰ আগত আৰু এটা পিকনিক টিমে ইয়াত পিকনিক কৰি গৈছে চাগে। এইটো তেওঁলোকৰ ৰেগুলাৰ প্লেচ হয়, ধুনীয়া প্লেচ হয়। ছেকেণ্ড বেচ এইটো আহিছে, সিহঁতে দে আৰ এনজয়িং ইন দিয়াৰ ট্ৰেডিশ্যনেল ৱেজ। এয়া মোৰ লগৰ বিজয় এণ্ড তাৰ ফিয়ঞ্চে। এইটো বিজয় মোৰ লগৰ হয় এণ্ড তাৰ ফিয়ঞ্চে।
Bijoy and Chinton. চিংটম বোলে Itu mau amma, Momo. Hai gue dia. क्या है बे अच्छा से मिला अच्छा से आप लोग बोरो है? हाँ ब्रो ये आपका ट्रेडिशनल डांस है? हाँ ट्रेडिशनल. अच्छा से मुझे कान मारेगा तू अच्छा से इसको क्या डांस का नाम क्या है? बोरो बोरो डांस करता है इसको. अच्छा है ना हमका ये बैठा है जो बोरो बस्ती में है उन लोग आदमी लोग बुढ़ा बुढ़ी लोग भिंगरा भिंगरी होता है अच्छा अच्छा. कुछ नहीं मालूम होता है कुछ नहीं माने अच्छा से लेके जाओ गाना सुनो आराम पहले पैसा होगा ठीक है, चलिए मिलते हैं. और एक बार ब्लैक काट दो खुलो एक अंडू. ब्लैक ब्लैक खुला ठीक है. ब्लैक मिठाई लोग है दूसरा लगाओ ना, दूसरा लगाओ, वो लगाने से अच्छा नहीं होगा। अरे चलिए ना, गाना सुनेंगे. नहीं, जो गाना लगाना अच्छा वाला लगा दो, हाँ. जितना अच्छा होगा था। थोड़ा सुन के मैडम मैडम पूरा बात को दे छोड़ना वहाँ पे दिया ना, पे आप मुझे 5 फूटा नहीं दिया था, याद है? चलो, क्या नाम है आपका? क्या नाम है? ना मांग रहा ऐसे ही आया है, दोस्ती हो जाएगा, आपको देखेगा लोग. ठीक है, आप यहीं रहते हैं? चलिए, हम आएंगे तो मेरा दोस्त लोग आएगा तो ठीक है, आप टेंशन मत लीजिए. आपको तो 50 रुपया दिया था ना, याद है? ঠিক আছে. আমি এটা নতুন লোকেশনত আহিলোঁ, তাৰপৰা শিফ্ট হৈ তাত মানে অকণমান ক্ৰাউডটো বেছি হ'ল আৰু আমাক অকণমান নিজান জেগা লাগে. ইয়াত ধুনীয়া ড্ৰেছিং ৰুমো বনাই দি থোৱা আছে, দেখা পাইছে. ইয়াত ধুনীয়া ড্ৰেছিং ৰুমো বনাই থৈছে. মানে ইহঁতে এণ্ট্ৰি ফিজ, গাড়ীত আমি আহিছোঁ 200 টকা লৈছে, কিন্তু বাইকত আহিলে 100কৈ লয়, পাৰ্চন কাউণ্ট নকৰে. চ' কিন্তু সা সুবিধা কৰি থৈ দিছে, খোৱা বোৱাৰ এৰেঞ্জমেণ্ট আছে, দোকান আছে, ইউ হেভ টু পে ফৰ ইট, এণ্ড টয়লেটছ আছে, সেইবোৰ ফ্ৰী হয়, ড্ৰেছিং ৰুম আছে, এইবোৰ ফ্ৰী হয়. ঠিক আছে, চাওক কিছুমান মাছ মাৰি আছে, মাছো মাৰিব পাৰে, আৰু কিছুমান মানুহে ইয়াত মানে নদীত দান দি থৈ যায় চিল্ডাৰ, কিছুমান পইচা চইচা, হয়তো সেইবোৰো বিচাৰি আছে নেকি, সেইটোও হ'ব পাৰে. কাৰণ আমি ইতিমধ্যে ইয়াত এনেই ফুৰি থাকোঁতে 2 টকা 1 টকা এনেকৈ পৰি থকা ধেৰ দেখিছিলোঁ. মানে এনেই ইয়াতো পিকনিক চিকনিক খায়, এনেকৈ মদ চদ খায়. ইয়াত চেঞ্জ হৈ গৈছে. আৰু এই পাহাৰবোৰ দেখা পাইছেনে আপোনালোকে? এইবোৰ হিমালয় চাওক, চাৰিওপিনে পাহাৰ. মই এটা পেনাৰমিক ভিউ ল'ম এইটো মোবাইলত. চাৰিওপিনে পাহাৰ, আৰু এটা লেয়াৰৰ পিছত ছেকেণ্ড, থাৰ্ড লেয়াৰ, ফ'ৰ্থ লেয়াৰ, আৰু ইফালে আৰু পিছফালে আছে আৰু যিবোৰ মাউণ্ট এভাৰেষ্ট কোনফালেহে নাজানো, কাৰণ মোৰ জিঅ'গ্ৰাফিকেল নলেজ বহুত কম, কিন্তু মই এটাই জানো যে এইখিনি হিমালয়ৰ ৰেঞ্জেছ. চাইচিন কৰি আমাৰ বিজয় গৈছে জলকীয়া ল'বলৈ, কাৰণ আমি ভাবিছিলোঁ ইয়াত খানা চানা পামনে নাই, ত' সেইকাৰণে অলপ খানা আমি বনাই পেক কৰি লৈ আহিছোঁ.
প্ৰিয়াঞ্চে কুকুৰক দিব থৈ গৈছে তাতে থৈ দিলে খাব ইহঁতে ভাল পাব ধুনীয়া পিকনিক স্পটে হয় বেলেগ একো নাই মাইণ্ড ৰিলেক্স হৈ যাব ইয়াত আমাৰ মময়ে অলপ ডান্স কৰি আছে she is enjoying in her way তো আমাৰ ফুৰামেলা হ'ল এতিয়া আমি অকণমান ভূটান চেকপোষ্টলৈকে যাম গেটটোলৈকে চাওঁ ভিতৰত সোমাব পাৰিলে সোমাম তো এতিয়া পেক আপ আৰু আমি পিকনিক স্পটৰ পৰা ওলাই এনেকৈ ওলাই আহি লেফ্ট টাৰ্ণ ল'লোঁ ইয়াৰ পৰা আমি ভূটান যাম কিবা গেট নিৰ্মাণ কৰি আছিলে ভূটানৰ গেট হ'ব চাগে এই আগত দেখা পাইছোঁ তাত চেকিং আছে মষ্ট প্ৰবলি এইটো আমাৰ ইণ্ডিয়ান আৰ্মি হয় ইণ্ডিয়ান বৰ্ডাৰ তাৰপিছত ভূটান বৰ্ডাৰ আমি ইয়াত এটা প্ৰথম এণ্ট্ৰি কৰি আহিলোঁ এতিয়া নেক্সট এণ্ট্ৰি হ'ব তাত চাগে ইমিগ্ৰেশ্যন হ'ব তাৰ ভিডিঅ' কৰিব নিদিলে একচুৱেলি তাত একোৱে নাই জাষ্ট ড্ৰাইভিং লাইচেঞ্চ RC এইবোৰ চেক কৰি এণ্ট্ৰি কৰিছে কেইজনমান আমি অলৰেডি ইয়াত ভূটান সোমালোঁ চ' ইয়াত ভূটান ইয়াত চেক কৰোঁ ইয়াত আহি আমি এতিয়া ইমিগ্ৰেশ্যন কৰিম ত' এয়া আমি ইয়াত ইমিগ্ৰেশ্যন কৰিলোঁ সেইফালে আছিলে ইণ্ডিয়া এইটো আমি এতিয়া আছোঁ ভূটানত তেতিয়া আমি ভূটানৰ ভিতৰত যাম কিন্তু এটা মুস্কিল প্ৰব্লেম হ'ল আমি কেছ অনা নাই আৰু আগত ATM আছেনে নাই নাজানো আৰু ইয়াত নেটৱৰ্কো নাই মোবাইলত ATM कहाँ पे है ATM ऊपर है थैंक यू Excuse me brother ATM या ऊपर यहाँ से जाना है थैंक यू अच्छा हाँ तुम्हें आ जा हाँ पैसा निकाल्ने
চ' আমি ইয়াত ভূটানত পৰত আহিছোঁ। কি ধুনীয়া শান্ত শিষ্ট জেগা। তো ইয়াতে ATM বিচাৰিছে নাপালোঁ, তাতে ইমান হেল্পফুল দি মানুহ এজনক সুধিলোঁ, তেওঁ সৰু বাচ্ছা এটাক পঠাই দিলে ATMখন দেখাই দিব লাগে। তো ইয়াতে ATM বব ATM BOB বব ATM, তাত বিজয় ব্লগ কৰি আছে। সিঁড়িপাড়া সিধা জানো এটা ধুনীয়া প্লেচ। ATM বিচাৰি পোৱা নাছিলোঁ, পইচা নাছিলে। তো মানুহ দাদা এজনক সোধাৰ পিছত এই ভাইটিটোক দেখাই দিছে। क्या 200 वो देना है 1 2 3 4 5 चेंज नहीं है ना कट्टन सी हम रिटर्न जाते वक्त दे देगा तुमको नहीं हुआ है इंग्लिश में सहाय কৰিবলৈ পঠাইছে ইয়াৰ আপচন খুজি আছে ল'ৰাটোক আহোঁতে দিম এই ভাইটিটোক। अच्छा बस्ती है। अच्छा यहाँ पे मेन मार्केट कौन सा है ऊपर में? अच्छा अच्छा हाँ 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 आगे नहीं जा सकते ना।